এক নম্বৰত হ'ল মানৱ আন্দায়ন কবিতাটো কোনে? উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। ২ নম্বৰত দিছে চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কেতিয়া চনত হৈছিল? ২ নম্বৰৰ উত্তৰটো হৈছে ১৮৮৬ চনত। ৩ নম্বৰটো হৈছে জোনাকী। উত্তৰটো হৈছে জোনাকী আলোচনাখনৰ নামেৰে আৰম্ভ হোৱা ৰসাইখিনি জোনাকী যুদ্ধ বুলি কোৱা হৈছে। ৪ নম্বৰ প্ৰশ্নটো হৈছে জোনাকী যুদ্ধৰ ত্ৰিভুজৰ বুলি কাক বুজাইছে? ৪ নম্বৰ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেৰচন্দ্ৰ গোবিন্দত। ৫ নম্বৰৰ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতাটো পুথিখনৰ নাম লিখা। ৫ নম্বৰৰ উত্তৰটো হৈছে প্ৰতিবান। ৬ নম্বৰৰ উত্তৰটো হৈছে প্ৰতিবান মাহেৰে বুলি কাক বুজা যায়? ৬ নম্বৰৰ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। ৭ নম্বৰৰ প্ৰশ্নটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত আন দুখন পুথিৰ নাম লিখা। ৭ নম্বৰৰ উত্তৰটো হৈছে বিনয়গীত চন্দ্ৰমতি। ৮ নম্বৰৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া সমগ্ৰন্থৰ কবিতাটো কোন? ৮ নম্বৰৰ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। ৯ নম্বৰৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া সমবায়ৰ কবিতাটো কি? ৯ নম্বৰৰ উত্তৰটো হৈছে বনৌকৰী। ১০ নম্বৰৰ প্ৰশ্নটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু কেতিয়া চনত হৈছে? উত্তৰটো হৈছে ১৯৮৮ চনত। ৪৩ চনত। ১১ নম্বৰ প্ৰশ্নটো হৈছে মানৱ আন্দায়ন কবিতাটোৰ অৰ্থ লিখা। ১১ নম্বৰ উত্তৰটো হৈছে মানুহৰ আন্দায়ন অৰ্থ মানৱ হোৱা। ১২ নম্বৰৰ প্ৰশ্নটো হৈছে মহীয়াপী যাওক বুলি কবিয়ে কাক কৈছে? ১২ নম্বৰৰ উত্তৰটো হৈছে মানুহক। ১৩ নম্বৰৰ প্ৰশ্নটো হৈছে মহীয়াপী জীৱ আন্দায়নৰ অৰ্থ লিখা। ১৩ নম্বৰৰ উত্তৰটো হৈছে মহীয়াপী বা মহাবাক আন্দায়ন জীৱ। ১৪ নম্বৰৰ প্ৰশ্নটো হৈছে মানৱিকতাত হোৱা বুলিলে কি বুজায়? ১৪ নম্বৰৰ উত্তৰটো হৈছে মানুহৰ হিচাপে কবিয়ে কিয় কথা? ১৫ নম্বৰৰ প্ৰশ্নটো হৈছে কবিয়ে কিহক জোনাকী এৰে বুলি কৈছে? উত্তৰ পৃথিৱীক। ১৬ নম্বৰ প্ৰশ্নটো হৈছে কবিয়ে কিয় পৃথিৱীৰ বৰ্গতাক নিজৰ ঘৰ বুলি কৈছে? ১৬ নম্বৰৰ উত্তৰটো হৈছে এইখন পৃথিৱী মানুহে নিজৰ নিয়মত নিজৰ চিনিকা হৈ যাব পাৰে। সেয়ে কবিয়ে মৃত্যুৰ পাছত স্বৰ্গদূত হোৱাৰ কল্পনাতীত বিশ্বাসত বিৰপতেও এই পৃথিৱীৰ মানুহে নিজে ঘৰ বুলি কৈছে। ১৭ নম্বৰৰ প্ৰশ্নটো হৈছে কবিয়ে কিহৰে মানুহক পূজা কৰিবলৈ কৈছে? ১৭ নম্বৰৰ উত্তৰটো হৈছে পাছা গৰ্থা লৈ। ১৮ নম্বৰৰ প্ৰশ্নটো হৈছে তলত শুদ্ধটোৰ অৰ্থ লিখা। ১৮ নম্বৰৰ উত্তৰটো হৈছে শুদ্ধ পূজা উপজতা। মহীয়া মজা পূৰ্জতা পঠিয়া পাৰ্থক্য অধিক ডুবলৈ দিয়া পানী।